নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন আমাৰ GTPGTৰ নৱনিযুক্ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এটাই মাত্ৰ চিন্তা যে স্কুল এল'কেশ্যনৰ লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব, ডিষ্ট্ৰিক্ট ৱাইজ স্কুল এল'কেশ্যনৰ লিষ্টসমূহ পাই আমি কেতিয়া বিদ্যালয়ত জইন কৰিবগৈ পাৰিম। এইকেইদিন সেইটোৱে আমাৰ সকলোৰে চিন্তা মনত অনবৰতে আহি আছে আৰু আজি সেই বিষয়ে কিছু কথা আলোচনা কৰিবলৈ বুলিয়ে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। আমি সকলোৱে গম পাওঁ যে আমাৰ GTPGTৰ যিসকল PWD কেণ্ডিডেট আছিলে, অৰ্থাৎ পাৰ্চন উইথ ডিছেবিলিটিছ, তেখেতলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ দিয়া হোৱা নাছিলে আৰু কিছু সংখ্যক কেণ্ডিডেট আছিলে যিসকলক কিপ্ট ইন এবেঞ্চত ৰাখিছিলে আৰু তেখেতলোকৰ বাবেও আজি ন'টিচ প্ৰচাৰ কৰিছে DSCৰ তৰফৰ পৰা আৰু ইতিমধ্যে তেখেতলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ ৰিলিজ কৰি দিছে। আৰু আজি যিহেতু ৩ ডিচেম্বৰৰ বিয়লি ৫ বজাত তেখেতলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ ৱেবছাইটত উপলব্ধ কৰি দিব বুলি এখন ন'টিচ প্ৰকাশ পাইছিলে আৰু ন'টিচখন মই স্ক্ৰীণত দি দিছোঁ আৰু আপোনালোক সকলোৱে চাগে দেখা পাইছে এইখন। আৰু ইয়াতে লিখিছে যে দুখন লিষ্ট প্ৰকাশ পাইছে যিখনত টোটেল 124জন কেণ্ডিডেটৰ নাম আছে আৰু তেখেতলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ আজি DSCৰ ৱেবছাইটত উপলব্ধ হ'ব। আৰু এই দুখন যি লিষ্ট, ছেপাৰেট দুখন লিষ্ট, সেই দুখন হৈছে, এখন হৈছে PWD কেণ্ডিডেটসকলৰ আৰু এখন হৈছে এই এবেঞ্চত যিসকলে ৰাখিছিলে তেখেতলোকৰ। আৰু ইয়াতে 9জন আছিলে এবেঞ্চত ৰখা কেণ্ডিডেট আৰু 115জন আছিলে PWD কেণ্ডিডেট আৰু টোটেল 124জন কেণ্ডিডেটক আজি বিয়লি 5 বজাত এই এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউশ্যন কৰিছে। PWD কেণ্ডিডেটসকল যিহেতু অলপ অহা যোৱা কৰিবলৈ যাতায়াতৰ ক্ষেত্ৰত কিছু তেখেতলোকৰ অসুবিধা হয়, সেয়েহে তেখেতলোকক যিটো চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন তেখেতলোকৰ বাবে ৰখা নাই। তেখেতলোকৰ বাবে এনেকৈ ৱেবছাইটৰ পৰা ডাইৰেক্ট তেখেতলোকক এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰাৰ সুবিধা দিছে। আৰু আজি যিহেতু ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিছেবিলিটিছ, অৰ্থাৎ আজি এই দিনটো ইণ্টাৰনেশ্যনেলি PWDসকলৰ কাৰণে বিশেষকৈ পালন কৰা হয়। গতিকে আজিৰ এই ৩ ডিচেম্বৰ তাৰিখেই চৰকাৰে তেখেতলোকৰ বাবে উপহাৰ হিচাপে এপইণ্টমেণ্ট লেটাৰসমূহ মুকলি কৰি দিছে। আৰু এতিয়া আমাৰ সকলোৱে আমি চিন্তা কৰি আছিলোঁ যে এই PWDসকলক এপইণ্টমেণ্ট লেটাৰ নিদিয়াকৈ আমাৰ যিহেতু স্কুল এলটমেণ্টৰ যিখিনি প্ৰচেছ, সেই প্ৰচেছখিনি আগ নাবাঢ়িব চাগে। আৰু এতিয়া আমাৰ সেই শংকাটো দূৰ হৈছে আৰু আজি যিহেতু PWDসকলৰ লগতে কিপ্ট এবেঞ্চসকলকো তেখেতলোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ প্ৰদান কৰিছে, গতিকে স্কুল এলটমেণ্টৰ কাম কাজসমূহ ইতিমধ্যে যথেষ্ট আগবাঢ়িছে। আৰু যদিও তেখেতলোকক PWD কেণ্ডিডেটসকলক দিয়া নাছিলে, তথাপিতো তেখেতলোকৰ বাবে সেই অপশ্যনসমূহ ৰাখি হয়তো তেখেতলোকে লিষ্ট প্ৰস্তুত কৰিব। আৰু মই ভাবোঁ অহা এই এসপ্তাহমানৰ ভিতৰতে আমাৰ স্কুল এল'কেশ্যনৰ যি লিষ্ট, সেই লিষ্ট প্ৰকাশ পাব। কাৰণ আজি আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ যিটো অফিচিয়েল হোৱাটছআপ গ্ৰুপ ISৰ, সেইটো ইতিমধ্যে ক্ৰিয়েট কৰিছে। আজি 1:30 মানত তেখেতলোকে অফিচিয়েল গ্ৰুপটো ক্ৰিয়েট কৰিছে আৰু তাত প্ৰায় 186জনমান কেণ্ডিডেট আৰ্টছৰ এতিয়ালৈকে এড কৰিছে। আৰু সেইটো আৰ্টছৰ যিটো গ্ৰুপ, সেইটো ছেপাৰেটকৈ খুলিছে। তেনেকৈ চাগে মেথছৰ, ছায়েন্সৰ আৰু অন্যান্য যিখিনি আছে তেখেতলোকৰ বাবেও বেলেগকৈ গ্ৰুপ ক্ৰিয়েট কৰিছে। আৰু গ্ৰুপ যিহেতু ক্ৰিয়েট কৰিছে, গতিকে নগাঁও ডিষ্ট্ৰিক্টৰ খুব বেছি 2-এদিনৰ ভিতৰতে তেখেতলোকে স্কুল এল'কেশ্যনৰ লিষ্টসমূহ প্ৰচাৰ কৰিব। কাৰণ ইমান আগতীয়াকৈ গ্ৰুপ তেখেতলোকে খুলি নাৰাখে। আগতো এটা গ্ৰুপ খুলিছিলে, তাৰপিছতে যিহেতু কিবাকিবি কথা কিছুমান ওলালে স্কুল এল'কেশ্যনৰ ক্ষেত্ৰত, কিছুমান আখুৱাহৰ কথা নিউজত ওলালে, গতিকে তেখেতলোকে গ্ৰুপটো ক্ল'জ কৰি দিলে আৰু নতুনকৈ আজি গ্ৰুপ এটা ক্ৰিয়েট কৰিছে। গতিকে ইয়াৰ পৰা এটা ভাল খবৰ যে অতি সোনকালে আমাৰ স্কুল এল'কেশ্যনৰ লিষ্টসমূহ প্ৰকাশ কৰিব তেখেতলোকে। আৰু মই আজি নগাঁও IS অফিচলৈ কলো কৰিছিলোঁ, কিন্তু তেখেতলোকে কলটো ৰিচিভ নকৰিলে। যদি কিবা ডাইৰেক্ট ইনফৰ্মেশ্যন পাওঁ ল'ম বুলি, কিন্তু জানিব নোৱাৰিলোঁ সেই বিষয়ে। কিন্তু এজন বন্ধুৱে আজি কেইদিনমানৰ আগতে কল কৰি সুধিছিলে তেখেতলোকক আৰু তেওঁক এইটোৱে কৈছে যে উইদিন ডিচেম্বৰ ফাৰ্ষ্ট উইকৰ ভিতৰতে তেখেতলোকে স্কুল এল'কেশ্যনৰ লিষ্ট প্ৰকাশ কৰিব। গতিকে সেই দিশলৈ চাই নগাঁও ডিষ্ট্ৰিক্টৰ 2-এদিনৰ ভিতৰতে স্কুল এল'কেশ্যনৰ লিষ্টসমূহ প্ৰকাশ কৰিব। আৰু যিহেতু সকলোবোৰ ডিষ্ট্ৰিক্টৰে কামসমূহ একেলগেই চলিছে সম্ভৱ, গতিকে কাইলৈ পৰহিলৈৰ ভিতৰতে প্ৰায়বোৰ ডিষ্ট্ৰিক্টৰে হোৱাটছএপ গ্ৰুপ ক্ৰিয়েট কৰিব পাৰে। আৰু এনেকুৱা হ'ব পাৰে প্ৰতিখন ডিষ্ট্ৰিক্টতে হোৱাটছএপ গ্ৰুপ জৰিয়তে তেখেতলোকে স্কুল এল'কেশ্যনৰ যি লিষ্ট সেয়া প্ৰকাশ নকৰিব পাৰে, বেলেগ কিবা উপায়েৰেও কৰিব পাৰে। কিন্তু সকলোতকৈ সহজ উপায়টোৱে হৈছে হোৱাটছএপ গ্ৰুপ ক্ৰিয়েট কৰি পেলাই তাতে লিষ্টখন প্ৰদান কৰা। তেতিয়া সকলোৱে একেলগে একে সময়তে পাই যায়। কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ সেইটো বেলেগো হ'ব পাৰে, ক'ব নোৱাৰি। কিন্তু মই জনাত বা যিমান দূৰ শুনিছোঁ, যিমানকেইখন ডিষ্ট্ৰিক্টত IS অফিচে জনাইছে যে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে তেখেতলোকক এই স্কুল এল'কেশ্যনৰ লিষ্টসমূহ প্ৰদান কৰিব। গতিকে আমি অতি সোনকালে স্কুল এল'কেশ্যনৰ লিষ্ট পাম। গতিকে সকলোৱে মেণ্টেলি প্ৰিপেয়াৰ হওক, অতি সোনকালে আমি স্কুলত যোগদান কৰিবগৈ লাগিব। গতিকে সোনকালে যাব লাগিব বুলি মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিব, তেতিয়া সুবিধা হ'ব। আৰু এইটো ভাবি নাথাকিব যে জানুৱাৰীৰ পৰাহে
জইন কৰিব লাগিব, এনেকুৱা কিছুমান কথা চলি আছে। তেনেকৈ ভাবি থাকিলে কি হয়, পটককৈ আমি মেণ্টেলি প্ৰিপেয়াৰ হ'বলৈ অকণমান অসুবিধা হৈ যায়, আৰু সোনকালে যদি জইন কৰিবলগীয়া হয়, তেতিয়া আমি মানসিকভাৱে প্ৰস্তুত নহ'লে আমি সেই কামটোত কমফৰ্টেবল ফিল নকৰোঁ। গতিকে সেইটোৱে আমাক এডজাষ্ট হ'বলৈ যিহেতু মানসিকভাৱে আগৰ পৰাই প্ৰস্তুতি লাগে, আৰু আপুনি যিমানেই লাগিলে ভাল নপঢ়াওক, যিমানেই আপোনাৰ এক্সপিৰিয়েঞ্চ নাথাকক, আপুনি প্ৰথম দিনাখনৰ পৰাই যদি আপুনি ভালকৈ কিতাপ নোচোৱাকৈয়ে যেনিবা পঢ়াব পাৰে, তথাপিতো আপোনাৰ মেণ্টেল প্ৰিপেৰেশ্যনটো বহুত এটা ডাঙৰ কথা। কাৰণ আপুনি যদি এইকেইদিনতে যদি স্কুললৈ যাব লাগিব বুলি মেণ্টেলি প্ৰিপেয়াৰ হৈ নাথাকে, তেনেহ'লে আপুনি আপোনাৰ 100% দিবগৈ নোৱাৰে, আৰু আপুনি কনফিডেঞ্চ ফিল নকৰে, আৰু লগতে আপোনাৰ যিটো 100% সেইটো আপুনি দিব নোৱাৰে, আৰু কমফৰ্টেবল নহয় আপুনি। গতিকে সেইটো চাব, মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিব লাগিব। আমি যিকোনো কামৰ ক্ষেত্ৰত অন্য যিখিনি প্ৰিপেৰেশ্যন থাকে সেইখিনিৰ উপৰিও একদম অতি প্ৰয়োজনীয় বস্তুটোৱে হৈছে মেণ্টেল প্ৰিপেৰেশ্যন, আৰু আপোনাৰ ভাল প্ৰিপেৰেশ্যন থাকিলেও আপুনি যদি মেণ্টেলি যদি প্ৰস্তুত হৈ নাথাকে, তেনেহ'লে আপুনি সেইটো কাম কেতিয়াও ভালকৈ কৰিব নোৱাৰে। গতিকে সেইটোও আপোনালোকে চাব, আৰু 2 এদিনৰ ভিতৰতে আপোনালোক যাব লাগিব বুলি প্ৰস্তুত হওক। গতিকে সিমানেই আছিলে ভিডিঅ'টো। গতিকে আৰু এটা কথা, আপোনালোক যদি কোনোবা PWD কেণ্ডিডেটে যদি ভিডিঅ'টো চাই আছে, তেনেহ'লে আপোনালোকে কাইণ্ডলি এটা কথা জনাব যে আপোনালোকৰ যিখন এতিয়া এপইণ্টমেণ্ট লেটাৰ আজি আপোনালোকে ডাউনলোড কৰিছে, তাত জইনিঙৰ কাৰণে আপোনালোকক কিমান দিন সময় দিছে, 7 দিন দিছেনে, নে তাতকৈ কম দিছেনে, কিমান দিছে, কাইণ্ডলি আপোনালোকে যদি চাই আছে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। তেতিয়া সকলোৰে বাবে অনুমান কৰাত এটা সুবিধা হ'ব, কাৰণ আমি সকলোৱে ভাবি আছোঁ যে PWD সকলোকে একেলগে যিখন ছিলেকশ্যন হ'ব, স্কুল ছিলেকশ্যন ডিষ্ট্ৰিক্ট ৱাইজ, সেইটো সকলোৰে একেলগে কৰিব। গতিকে আপোনালোকৰ কিমান দিনৰ ভিতৰত দিছে সেইটো জানিলে আমি আৰু অলপ ভালকৈ অনুমান কৰিব পাৰিম যে আমি কিমান দিনৰ ভিতৰত স্কুল এল'কেশ্যনৰ লিষ্টসমূহ লাভ কৰিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আগলৈ এনেধৰণৰ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।